লুইনজ্যোতি গগৈ জিকিবনে হাৰিব যদি জিকে আঞ্চলিক শক্তিয়ে অসমত গঢ় লৈ উঠিব 2026ত আঞ্চলিক শক্তিয়ে প্ৰতিটো সমষ্টিত হয়তো প্ৰাৰ্থী ঘোষণা কৰিব ইতিমধ্যে আপোনালোকে জানে যে অখিল গগৈয়ে কৈ থৈছে যে যদিহে লুইনজ্যোতি জিকে তেতিয়াহ'লে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগ হ'ব বাকি আঞ্চলিক শক্তিসমূহ থাকিব লগত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগ কৰি এটা দল ঘোষণা কৰিব আৰু যিটো দলে 2026ত বিজেপিৰ বিৰুদ্ধে থিয় হ'ব কাৰণ বিজেপিক হৰাবৰ কাৰণে আঞ্চলিক শক্তি হৈ থাকিব লাগিব যদি আঞ্চলিক শক্তি দুৰ্বল হৈ পৰে তেতিয়াহ'লে কিন্তু নোৱাৰিব কাৰণ কংগ্ৰেছ যেটো দুৰ্বল হ'লেই কংগ্ৰেছটো কেৱল ধৰি ৰাখিছে ৰাইজৰ দল অসম জাতীয় পৰিষদ বাকি যিসমূহ আছে দল আছে আঞ্চলিক দল তেওঁলোকে কংগ্ৰেছক যেনে জীয়াই ৰাখিছে কাৰণ কংগ্ৰেছ দলৰ যিমানখিনি নেতা আছিল প্ৰায়বিলাকে বিজেপি যোগদান কৰিলে আৰু এই যিসকল নেতা ইতিমধ্যে বিজেপি যোগদান কৰিলে তেওঁলোকে 2026ত হয়তো কোনো প্ৰাৰ্থিত্ব লাভ কৰিব গতিকে তেওঁলোকেও এই আঞ্চলিক দলসমূহৰ বিৰুদ্ধে যুঁজ দিব কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দিব গতিকে এইবাৰ যেটো আঞ্চলিক শক্তি সক্ৰিয় হ'বই লাগিব যদি আঞ্চলিক শক্তিসমূহ যদি সক্ৰিয় হৈ নাথাকে যদিহে লুইনজ্যোতিও যদি হাৰি যায় তেতিয়াহ'লে কিন্তু বহুত দুৰ্বল হৈ পৰিব সেইকাৰণে আমি কৈছিলোঁ যেতিয়া নিৰ্বাচন খেলিছিলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কৈছিলোঁ যে আমি লুইনজ্যোতিক জিকাব লাগে 2026ৰ কাৰণে লুইনজ্যোতিক যেনেধৰণে যুঁজ দিব হয়তো আন কোনো প্ৰাৰ্থী হয়তো তেনেধৰণে যুঁজ দিব নোৱাৰিব পাৰে কিন্তু কথা হ'ল যে লুইনজ্যোতিক জিকিব নিজিকিব এই বিষয়টোক লৈ এক চৰ্চা হৈ আছে আজি প্ৰথম খবৰৰ কথোপকথন অনুষ্ঠানত খগেন কলিতাৰ সৈতে লুইনজ্যোতিয়ে যি বাৰ্তালাপ কৰিলে এই বাৰ্তালাপত তেখেতে কি কৈছে আচলতে তেখেত জিকিব নে নিজিকিব 2024ত যে লোকসভা নিৰ্বাচন সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ লুইনজ্যোতি কোন জয়ী হ'ব কি কৈছে তেখেতে আপোনালোক শুনালে বিচাৰিছে এই বিশেষ অনুষ্ঠান কথোপকথনলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছো আমাৰ সমাজত কিছুমান বিশেষ ব্যক্তিত্ব থাকে তেওঁলোকক আপুনি বেয়া পাব পাৰে তেওঁলোকৰ মতৰ সৈতে আপোনাৰ অমিল হ'ব পাৰে মত বিৰোধ হ'ব পাৰে তেওঁলোকৰ মতৰ আপুনি বিৰোধিতা কৰিব পাৰে কিন্তু সেই বিশেষ ব্যক্তিত্বক তেওঁলোকৰ অস্তিত্বক আপুনি অস্বীকাৰ কৰিব নোৱাৰে আমাৰ অসমৰ সমাজ জীৱনতো তেনে কেতবোৰ ব্যক্তিত্ব আছে যিবোৰক আমি মতবিৰোধ কৰিব পাৰোঁ বিৰোধিতা কৰিব পাৰোঁ কিন্তু তেওঁলোকৰ অস্তিত্বক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ অসমৰ ৰাজনীতিত শেহতীয়াভাৱে এক সম্ভাৱনাপূৰ্ণ এজন যুৱক তেওঁ আগবাঢ়ি আহিছে প্ৰথমটো নিৰ্বাচনতেই তেওঁ পৰাজয় বৰণ কৰিছে তেওঁ এবাৰ দ্বিতীয়টো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে জয় পৰাজয়ৰ কথা বাদ দিলেও সেই যুৱকজনৰ যি নিৰ্বাচনী তৎপৰতা সেই যুৱকজনে যিবোৰ বিষয় লৈ নিৰ্বাচনক আগবঢ়াই নিছে সেই কথাবোৰ কিন্তু আমাৰ জাতীয় জীৱনত বা আমাৰ সমাজ জীৱনত সেইবোৰ অস্বীকাৰ কৰিব পৰা কথা নহয় মই ক'ব খুজিছোঁ অসম জাতীয় পৰিষদৰ সভাপতি অসমৰ বিৰোধী ঐক্যমঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী আছিল তেওঁ ডিব্ৰুগড় সংসদীয় সমষ্টিৰ বাবে আপোনালোকে নিশ্চয় গম পাইছে লুৰিনজ্যোতি গগৈ তেওঁৰ নাম গগৈ মই আপোনাক স্বাগতম জনাইছোঁ লুৰিনজ্যোতি গগৈ আপুনি এইবাৰৰ নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে আপুনি প্ৰাৰ্থিত্ব আগবঢ়াইছিল নিৰ্বাচনী ফলাফললৈ আমি 4 জুনলৈ অপেক্ষা কৰিব লাগিব কিন্তু তথাপিও কৈছোঁ লুৰিনজ্যোতি গগৈয়ে এই নিৰ্বাচনী ফলাফল বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফল কি হ'ব বুলি ধাৰণা কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ফলাফল এবাৰ বিৰোধী ঐক্যমঞ্চৰ পক্ষত থাকিব জাতীয় পৰিষদৰ পক্ষত থাকিব আৰু লুৰিনজ্যোতি গগৈৰ পক্ষত থাকিব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ কাৰণ নিৰ্বাচনৰ গতিবিধি তাৰ লগে লগে মানুহৰ ভোটদানৰ হাৰ বিশেষকৈ গাঁৱলীয়া অঞ্চলসমূহত য'ত খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহে বসবাস কৰে তাত ভোটদানৰ হাৰ যিমান বেছি বাঢ়িছে আৰু তাৰ লগে লগে বিশেষকৈ আমি নভবাকৈয়ে বাগান অঞ্চলৰ
ভোটাৰসকলে যি ধৰণে এইবাৰ আমাৰ পক্ষত ভোট দিয়া আৰম্ভ কৰিছে আমি একেবাৰে নহবা হিন্দী ভাষী বাংলা ভাষী আৰু আমাৰ গোৰ্খা ভাইসকলেও যেনে ধৰণে এবাৰ আমাক মানে আমাৰ পক্ষত ভোটদান কৰিছে ইয়াৰ পাছত এটো আমি একেবাৰে যদি তথ্যগতভাৱে চাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে এইবাৰ জয় আমাৰ পক্ষত হ'ব এবাৰ বিৰোধী ঐক্য মঞ্চৰ পক্ষত ডিব্ৰুগড় নিৰ্বাচনী জয়টো হোৱাটো মই ভাবো যে 100% নিশ্চিত লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড় সংসদীয় সমষ্টিত বা সেই সমষ্টিটোৰ ৰাইজে লুৰিণজ্যোতি গগৈক এক প্ৰকাৰ নিজৰ বুলি ভবা বুলি আপুনি ধাৰণা কৰিছে একেদৰে আপোনাৰ বিপৰীতত যিগৰাকী প্ৰাৰ্থী আছিল যিগৰাকীৰ নাম আটাইতকৈ বেছি চৰ্চা হৈছে আপুনি যিখন প্লেটফৰ্মৰ পৰা আহিছে অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেখেতো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহিছে তেখেতক এটা সময়ত আসুৰ মজিয়াৰ পৰা আপোনালোকে নিজেই তেখেতক জাতীয় নায়কৰ উপাধিও প্ৰদান কৰিছে তেখেত অসমৰ মুখ্যমন্ত্ৰী আছিলে তেখেত বৰ্তমানৰো কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভাৰ সাংসদ তেখেতে ভোট নাপাব লুৰিণজ্যোতি গগৈয়ে পাব এই কথাটো আমি কেলে বিশ্বাস কৰিব লাগে আপেক্ষিক দৃষ্টিত আপাত দৃষ্টিত মানুহৰ সেই ধাৰণাই আছিল যে এসময়ত অসমৰ মুখ্যমন্ত্ৰী জাতীয় নায়ক বুলি গ্ৰহণ কৰিলে যদিও এতিয়া খলনায়কত পৰিৱৰ্তন হৈছে তেওঁ আৰু এতিয়াও তেওঁ ভাৰতবৰ্ষৰ যিখন কেন্দ্ৰীয় চৰকাৰ এখন চৰকাৰৰ তেওঁ 6 নম্বৰৰ মন্ত্ৰী তেওঁ সংসদীয় পৰিক্ৰমা বিভাগৰ সদস্য দলটোৰ তাৰ উপৰিও নিৰ্বাচনী সমিতিৰো তেওঁ এগৰাকী সদস্য গতিকে তাৰ আগতো তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল আৰু নিজৰ ৰাজনৈতিক পৰিক্ৰমাত 99 চনত আৰম্ভ কৰা যিটো ৰাজনৈতিক পৰিক্ৰমা 24 চনলৈকে তেওঁ প্ৰায় 15টা বা 16টা নিৰ্বাচন তেওঁ অতিক্ৰম কৰিছে তাত পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনো তাত জড়িত হৈ আছে গতিকে ইমান অভিজ্ঞতা পুষ্ট এগৰাকী মানুহৰ লগত আৰু তাৰ উপৰিও ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিটো জনগাঁথনি এটো মানুহে যদি চায় বা 21 আৰু 19ৰ নিৰ্বাচনী ফলাফল যদি চায় শাসকীয় পক্ষই পোৱা ভোটৰ সংখ্যাৰ লগত বিৰোধী শক্তিয়ে পোৱা ভোটৰ সংখ্যাৰ এটা পাৰ্থক্য এটা আছে এটা 1 লাখতকৈ 1.5 লাখতকৈ বেছি ভোট কম পায় বিৰোধী শক্তিয়ে কিন্তু আমি এবাৰ যেটো দেখিলো এবাৰ বিশেষকৈ সৰ্বানন্দ সোণোৱাল যেহেতু ইতিমধ্যে ৰাজ্যসভাত আছেই আৰু ৰাজ্যসভাত থকাৰ পাছতো যেনে ধৰণে তেওঁ ভূমিকা জাতীয় জীৱনত ল'ব লাগিছিল মুখ্যমন্ত্ৰী হৈ থাকোতে জাতিটোলৈ অহা যিবোৰ ধুমুহা কা আন্দোলনৰ সেই সময়ৰ বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানুহৰ যিটো সক্ৰিয় অংশগ্ৰহণ আৰু তাৰ উপৰিও যিটো এটা অতি শক্তিশালী ৰূপত এটা যুদ্ধংদেহী ৰূপত জাতি উদ্ধাৰ বা আমাৰ জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যি ধৰে তেওঁলোকে জপিয়াই পৰিছিল এই সংগ্ৰামখনত আত্মনিয়োগ কৰিছিল সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিটো অতি দুৰ্বল ভূমিকা আৰু জাতিটোৰ বিৰুদ্ধে লোৱা যিটো ভূমিকা 5 গৰাকী গুলিয়াই হত্যা কৰিলে অসম চুক্তিখন সম্পূৰ্ণৰূপে নাটছাত হৈ গ'ল অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে এখন সমিতি বনাই সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী নকৰিলে গ্ৰহণেই নকৰিলে বাংলাদেশক মাটি নিদিও বুলি কৈ বাংলাদেশক মাটি শ বিঘা মাটি তেওঁলোকক জাপি দিলে এনেকুৱা ধৰণৰ অসমৰ জাতীয় যিবোৰ মৌলিক যিবোৰ বিষয় আছে ইয়াৰ বিৰোধী যিটো সৰ্বানন্দ সোণোৱালৰ যিটো স্থিতি তাৰ উপৰিও এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ যিবোৰ প্ৰতিশ্ৰুতি দিছিল যেনেকৈ বিদেশী মুক্ত অসম বান মুক্ত অসম প্ৰদূষণ মুক্ত অসম দুৰ্নীতি মুক্ত অসম গুৱাহাটী চহৰত টুইন টাৱাৰ এটা বিনিয়োগৰ হাব হিচাপে অসমক তেওঁ গঢ়ি তুলিব ব্ৰহ্মপুত্ৰ খনন এক্সপ্ৰেছ হাইৱে নিবনুৱাসকলক চাকৰি বাকৰি বা আন কথা বতৰাবোৰত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি সিন্ডিকেট বন্ধ হ'ব কমিশন ৰাজ বন্ধ হ'ব এই সকলো কথা বতৰাবোৰৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে গাঁৱৰ মানুহক কৃষকসকলক তেওঁলোকে আয় বৃদ্ধি কৰিব 98% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিব 97টা গাঁৱে গাঁৱে পঞ্চায়তে নতুন ধান ক্ৰয় কেন্দ্ৰক দিব তেওঁলোকে গঢ়ি তুলিব আৰু তাত পাব লগা যিটো এফচিআৰ যিটো চৰকাৰী ৰেট এটোৱে ৰাইজে পাব মূল্যটো পাব এই সকলো কথা মই দেখিলো আৰু ৰাইজৰ মাজলৈ যাওঁতে কৈছো যে এই কথা বতৰাবোৰ তেওঁ একো পালন নকৰিলে গতিকে কি কাৰণে তেওঁ ভোট দিব লাগে ভোট আপোনালোকে কিয় দিছিলে মৰম অতদিনে কৰিছিলে এগৰাকী মানুহে নিজৰ সক্ষমতা প্ৰমাণ কৰিবৰ কাৰণে ইফালে 24 বছৰ আৰু ইফালে 2 বছৰ 26টা বা 25টা এটা সোণালী জয়ন্তী বৰ্ষ তেওঁ ৰাজনীতিত শেষ হ'ল আৰু এই সময়ত ৰাইজে অকল মৰমে তেওঁক দিছে
দিয়াৰ পিছত তাৰ বিনিময়ত কি দিলে এইটো যদি আমি তোলা চালনীত জোখো ৰাইজে দিয়া মৰম ভালপোৱা আশীৰ্বাদ আৰু তাৰ বিপৰীতে তেওঁ অসমৰ জনগণক দিয়া যিটো প্ৰতিদান সেইটো তেনেই নগণ্য এটা বিশাল শূন্য এই কথা বিশ্লেষণ কৰিবলৈ যাওঁতে ৰাইজৰ মাজত প্ৰথমে অকমান মানুহৰ মাজত গুমা পৰিৱেশ আছিল আমাৰ দলৰ কৰ্মকৰ্তা বিৰোধী ঐক্য মঞ্চৰ কৰ্মকৰ্তাও ভাবিছিল যে এগৰাকী ইমান ডাঙৰ প্ৰাৰ্থী সেইকাৰণে যুঁজখন আৰম্ভণিতে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা বিজেপিৰ লগত লুৰিণজ্যোতি গগৈৰ পোনপটীয়া যুঁজ কৰি ৰখাই নাই এই যুঁজখনক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা বিজেপিৰ লগত এইবাৰ জনগণৰ পোনপটীয়া যুঁজলে মই পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছোঁ য'ত জাতিটোক সোণোৱাল ডাঙৰীয়াই অন্যায় কৰিছে বিজেপিয়ে জাতীয় অন্যায় কৰিছে আৰু মানুহৰ যিবোৰ মৌলিক যিবোৰ বিষয় জীৱন জীৱিকাৰ লগত জড়িত হৈ থকা মৌলিক বিষয় মূল্য বৃদ্ধি কৰ কাটলৰ বোজা তাৰ উপৰিও বিভিন্ন ধৰণে গণতন্ত্ৰ সংকটত পেলোৱা জংগল ৰাজসদৃশ পৰিৱেশ ভয় ভাবুকিৰ এটা পৰিৱেশ ভয় ভাবুকি খুৱাই গণতন্ত্ৰক হত্যা কৰি গণতান্ত্ৰিক অধিকাৰ নাইকিয়া কৰি মানুহৰ মুক্ত কণ্ঠ দমন কৰি যি ধৰণৰ এটা পৰিৱেশ গঢ়ি তুলিছে তাৰ বিপৰীতে ৰাইজক সজাগ সচেতন কৰি মই এইবাৰ জনতাৰ লগত যুদ্ধখন সৰ্বানন্দ সোণোৱালক পোনপটীয়াকৈ লগাই দিছোঁ মই কৈছোঁ মই জনগণৰ লগত থকা আপোনালোকৰ কণ্ঠ হ'ব খোজোঁ আপোনালোকৰ মনৰ কথাবোৰ মই ক'বলৈ চেষ্টা কৰিছোঁ পাৰিছোঁ নোৱাৰিছোঁ আপোনালোকে বিশ্লেষণ কৰিব এই ধৰণে এটা নেৰেটিভ আমি আৰম্ভণিতে ক্ৰিয়েট কৰিছোঁ আৰু এইটো সফল হৈছোঁ মাজভাগৰ পৰাই যেতিয়া আমি 15টা দিনত সকলো পঞ্চায়ত আমি লক্ষ্য কৰি ল'লোঁ আপোনালোকে এনেও জানে যে আমি আৰম্ভণিৰে শ্লোগান আছিলে যে আমি পঞ্চায়ত প্ৰতিখনত আমি লক্ষ্য হিচাপে কাৰণ আমাৰ ষ্ট্ৰং এৰিয়া এইটোৱে আছিলে আমি গম পোৱা নাছিলোঁ যে বাগানৰ মানুহে আমাক ভোট দিবলৈ নিদিয়ে টাউনৰ মানুহে আমাক ভোট দিবলৈ নিদিয়ে যেতিয়া গাঁৱটো কভাৰ 15 দিনত হ'ল প্ৰথম 5টা দিনত 5খনকৈ প্ৰতিটো পঞ্চায়তত 10খন পঞ্চায়ত 2টা সমষ্টিত এটা দিনত আমি কৰোঁ তেনেকৈ 5 দিনত 10টা পঞ্চায়ত সম্পূৰ্ণ হৈছে প্ৰথম 5টা দিনত পিছৰ 10টা দিনত সকলো 10টা পঞ্চায়ত এটা দিনত 10খনৰ পৰা 15খনলৈকে মিটিং কৰিছোঁ 15টা দিনত আমাৰ পঞ্চায়ত পৰ্যায়ত আমাৰ গোটেই যিটো অভিযান সম্পূৰ্ণ হোৱাৰ পিছত দেখিলোঁ যে গাঁৱৰ মানুহে এটা মাইণ্ডছেট ইতিমধ্যে গঢ় লৈ উঠিছে এইটো সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে কৰা অন্যায়ৰ বিৰুদ্ধে তাৰ পাছত আমি বাকীবোৰ জেগা আমি ল'বৰ কাৰণে চলাবৰ কাৰণে প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছোঁ গতিকে এই ষ্ট্ৰেটেজিটোত আমি সফল হৈছোঁ আৰু ৰাইজে তেওঁৰ অন্যায়ৰ বিৰুদ্ধে বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে তেওঁৰ দুৰ্বলতা অক্ষমতাৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিলে মই নিৰ্বাচনৰ সময়ত ডিব্ৰুগড় সংসদীয় সমষ্টি বহু পৰিমাণে গৈছোঁ তাতে আপোনাকো লগ পাইছিলোঁ তেতিয়া কিন্তু লুৰিণজ্যোতি গগৈ দেখা গৈছে আপুনি যিবোৰ বিষয় কৈছে বা যিবোৰ বিষয় আপুনি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কথা কৈছে 2019তো এই ধৰণৰ কথাবোৰ হৈছিলে কাৰ যিটো আন্দোলন সেই সময়ত তীব্ৰ ৰূপত হৈছিল য'ত 5জন যুৱকে প্ৰাণ আহুতি দিব লগা হৈছে বাকী যিবোৰ কথা কাৰণ 2014 চনত নৰেন্দ্ৰ মোদী অসমলৈ আহি বহু প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতিবোৰো পালন কৰা নহ'ল কিন্তু 2019ত মানুহে বিজেপিকে ভোট দিলে তেওঁলোককে ভোট দিলে সো এই কথাটোকে মই তাকে কৈছোঁ যে এটা নিৰ্বাচনী মানে ভোটৰ যিটো ৰাজনীতি আৰু আপুনি যিটো কথা কৈছে জাতীয়তাবাদী চিন্তাৰে এক ধৰণৰ ইণ্টেলেকচুৱেল এক্সাৰচাইজ যাক কোৱা যায় সেইটো এই কথাটোৱে মই সেইকাৰণে কৈছোঁ যে এই কথাটোৱে নিৰ্বাচনৰ ফলাফলত কি ধৰণে প্ৰভাৱ পেলাব পাৰে পেলাবই নে আপুনি নিশ্চিত এইটো ইণ্টেলেকচুৱেল এক্সাৰচাইজেই নহয় এইটো বাস্তৱ জিয়া বাস্তৱ আৰু সত্য কাৰণ মানুহে মূল্য বৃদ্ধি হৈছে মানুহে পোনপটীয়া অভিজ্ঞতা সেই সময়ত আপুনি যিটো সময় কৈছিলে 19ত সেই ধৰণৰ ধৰক প্ৰভাৱৰ যিটো গভীৰতাটো সিমান বহা নাছিলে দিন যিমান গৈছে সিমানে মানুহৰ প্ৰভাৱটো এই যে মানুহৰ হাতত পইচা নাইকিয়া হৈ গৈছে এই যে কৰ কাটল দিনে দিনে বাঢ়ি আছে চৰকাৰ চলাবৰ কাৰণে অকল মদতে টেক্স বহোৱা নাই মানুহকো বিভিন্ন ধৰণে কৰ কাটলৰ হাৰ বঢ়াই যে চৰকাৰ চলাইছে এতিয়া যে আজিও কালিও এই নিৰ্বাচনৰ মাজতে যে খোৱা সা সামগ্ৰীৰ দামবোৰ বঢ়াইছে এইবোৰতো মানুহে লাহে লাহে প্ৰথম অৱস্থাত তেওঁলোকে গম পোৱা নাছিল হিন্দুত্বৰ নামত বলিয়ান কৰা বিভিন্ন ধৰণৰ অনুষ্ঠান পাৰ্বণ বিভিন্ন হিতাধিকাৰী আঁচনিৰ মাজত মোহাচন্ন হৈ থকা যিটো পৰিৱেশ সেইটো লাহে নিজৰ বাস্তৱ অভিজ্ঞতা তেতিয়া আমি জাতীয়তাবাদী নেতৃত্ব লোৱা মানুহ বা বিভিন্ন শক্তিয়ে এইবোৰ আমি উত্থাপন কৰিছিলোঁ সেইটো এটা ইস্যু হৈছিল কিন্তু তাৰ মাজত আকৌ কৰোনা আহিল এইটো পৰিৱেশো আমি পাহৰিলে ভুল হ'ব কৰোনাৰ পৰিৱেশে মানুহক অৰ্থনৈতিকভাৱে জৰ্জৰিত কুঙা কৰিলে তেতিয়া চৰকাৰে বিভিন্ন ধৰণৰ সা সুবিধা দিলে তেতিয়া বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি ক'লে
তেতিয়া ছাত্ৰ ছাত্ৰীসকলক বুলেট দিম বুলি ক'লে বিনামূলীয়া এডমিশ্যন দিম বুলি ক'লে এই কথা বতৰাবোৰ এইবাৰ কিন্তু সেই কথাবোৰ আকৌ কৈছে লাখপতি বাইদেউ কৈছে কিন্তু এইবাৰ ৰাইজ আশ্বস্ত হোৱা নাই কাৰণ বাস্তৱ অভিজ্ঞতা পালে বন্ধন গোটৰ ঋণ সকলোৱে ৰেহাই পালেনে নাই পোৱা অৰুণোদয় আঁচনি ধন সকলোৱে পালেনে নাই পোৱা আন যিবোৰ কথা বতৰা হিতাধিকাৰী আঁচনি দিওঁতে তাত স্বজনটোখন চলিছে নাই স্বজনটোখন চলিছে বিজেপি নহ'লে বিজেপিৰ ভাই ভতিজা ভাগিন নাতি পৰিণাতি নহ'লে তেওঁলোকে সা সুবিধা নাপায় বিজেপিৰ কৰ্মকৰ্তাসকলৰ ঘৰত কাম কৰা মানুহৰ পুত্ৰ হ'ব লাগিব নহ'লে ভাই বা ভতিজা হ'ব লাগিব গতিকে এই যে কথা বতৰা অন্যায়টো যে চলিছে সেইটোৰ কাৰণে বা নিজৰ মানুহৰো যিটো অৰ্থনৈতিক অৱস্থা যিটো জৰ্জৰিত হৈ গৈছে দিনে দিনে তাৰ উত্তৰটো ৰাইজে দিছে আৰু এবাৰ বুজি গম পাইছে যে কাৰণ মানে বুজি পাবলৈ অসমৰ মানুহক এটা সময় লাগে 10টা বছৰ এতিয়া 10 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত নিজে নিজে বুজি পাইছে অসমতো ৰাজ্য চৰকাৰখনৰ 7টা বছৰ অতিক্ৰম কৰিছে 7.5টা বছৰ হৈছে গতিকে এইখিনি সময়লৈকে মানুহে গোটেই কথা বতৰাবোৰ বুজিছে অকণমান আগতকৈ পৰিৱেশ পৰিস্থিতি সলনি হৈছে আপুনি ঠিকেই কৈছে যে ইছ্যুবোৰ আগতেও আছিলে এতিয়া চক মই এতিয়া বাৰেকুৰি কথা কওঁ কৰদৈগুৰি কথা কওঁ হাতীজানৰ কথা কওঁ বুঢ়ীদিহিং মৌজাৰ কথা কওঁ চাচনি এইবোৰ কথা যদি যায় এতিয়া আপুনি দেখিলে আচৰিত লাগে যে মানুহে কৈছিল যে কা ইছ্যুটো মৰিয়ে গ'ল মুখ্যমন্ত্ৰীয়ে কয় কাটো আৰু ইছ্যু হৈ থকা নাই কিন্তু ইছ্যুটো এবাৰ হৈছে মই বক্তব্য ৰখাৰ আগত মই যেতিয়া গৈ নাপাওঁ হাজাৰ হাজাৰ মানুহ ৰৈ আছে মহিলাও যে ৰাতি নিশা 2টা লাইটৰ পোহৰত ৰৈ আছে সেই সময়ত তেওঁলোকে কা বিৰোধী ধ্বনিয়ে দি আছে কা আমি নামানো কা এইটো আমাক জাতিটোক অন্যায় কৰিছে এই ধ্বনিৰে তেওঁলোকে সভা হোৱাৰ আগত বক্তব্যৰ আৰম্ভণি হোৱাৰ আগত এই ধ্বনিবোৰ কিয় উঠিছে তাৰমানে আজিও মানুহৰ বুকুত মানুহৰ অৱচেতন মনত জাতিক কৰা এই অন্যায়ৰ বিৰুদ্ধে যিটো প্ৰতিবাদী কণ্ঠ এইটো ৰুদ্ধ হৈ থকা নাই কেতিয়াবা সুপ্ত হৈছে কাৰণ পৰিৱেশ পৰিস্থিতিৰ মানুহ দাস মানুহৰ কেতিয়া অৰ্থনৈতিকভাৱে জড়িত এতিয়া কেঁচা চাহপাতৰ দাম নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ পোৱা নাই এইবোৰতো এটা ইছ্যু এই ইছ্যুবোৰে সাধাৰণ কমন মানুহক তেওঁলোকৰ সংগ্ৰামৰ পৰা আঁতৰাই নাই নেতা কেতিয়াবা বিক্ৰী হৈছে বিজেপিলৈ গৈছে সা সুবিধা বিচাৰি মন্ত্ৰী হ'বলৈ MLA হ'বৰ কাৰণে নেতাই প্ৰতাৰণা কৰিছে তাৰ কাৰণে কেতিয়াবা সাধাৰণ জনগণ হতাশ হোৱাটো স্বাভাৱিক গতিকে কিন্তু তাৰ মাজতে সাধাৰণ জনগণৰ মাজত তেওঁলোকৰ মৌলিক বিষয়বোৰক লৈ জাতীয় প্ৰশ্নবোৰক লৈ তেওঁলোকৰ বিৰোধ অব্যাহত আছে মই ভাবোঁ যে এইটো কেতিয়াও কোনো কাৰণতে শেষ হৈ নাযায় কেতিয়াবা অলপ কম হ'ব কেতিয়াবা পৰিৱেশ পৰিস্থিতি দাস হৈ তেওঁলোকে ক'ব নোৱাৰাকৈ যিটো শাসক গোষ্ঠী তেওঁলোকৰ লগত কেতিয়াবা হয়তো হাতোজান দিব লগা হৈছে কিন্তু লাহে লাহে নিজৰ বাস্তৱ অভিজ্ঞতা আমিও যিমান পাৰি চেষ্টা কৰিছোঁ মোৰ কথাবোৰ ক'বলৈ ধৰুৱা এখন ৰাজ্য কেনেকুৱা অৱস্থা জন্ম হোৱাৰ লগে লগে ডাৰৰ বোজা কথা বতৰাবোৰে কিন্তু মানুহক এইবাৰ আগতকৈ পৰিৱেশ পৰিস্থিতি আমি নিজে দেখা কথাই আমি কৈছোঁ উপলব্ধি কৰিছোঁ নিৰ্বাচনী ফলাফল কি হয় সেয়া আমি 4 জুনলৈ অপেক্ষা কৰিব লাগিব বা কি হয় সেইটো এটা আজিৰ তাৰিখত গৌণ কথা কিন্তু মই নিজেও বিশ্বাস কৰিছোঁ বা দেখিছোঁ যে এইবাৰৰ নিৰ্বাচন কিন্তু একেবাৰে সাধাৰণ নিৰ্বাচন হৈ থকা নাই ভোট কিনিব বেচা কিনা কৰিব পৰা এটা পৰিৱেশ যদিও শাসক দলৰ বহুত চেষ্টা এটা চলিছে কিন্তু আৰু সেইকাৰণে মই ভাবোঁ যে শাসক দলে অকল শাসক দলেই নহয় ৰাজনৈতিক নেতাসকলে এই কথাটো মনত ৰখা দৰকাৰ যে জনসাধাৰণক সদায়ৰ কাৰণে তেওঁলোকক মূৰ্খ সজাই ৰাখিব নোৱাৰে অকল ভোট বেংক হিচাপে ৰাখিব নোৱাৰি লুৰিণজ্যোতি গগৈ মই আপুনি যদি সুযোগ দিয়ে 2টা কথা মই আপোনাক ক'ব পাৰোঁ যে আপুনি একদম সঁচা কথা কৈছে মানুহক মূৰ্খ বনাব নোৱাৰে আৰু টকা পইচা দি সদায় কিনিব নোৱাৰে প্ৰলোভনৰ ৰাজনীতি যিটো বেনিফিচিয়াৰী বুলি যিটো কয় হিতাধিকাৰী সেইটোৱেও কিনিব নোৱাৰে আপুনি চাব আপুনি নিজেও নিশ্চয় বিশ্লেষণ কৰিছে যে কোনবোৰ সমষ্টিত আটাইতকৈ চৰ্চাৰ একেবাৰে উচ্চ শিখৰ আছে য'ত কোৱালিটি পলিটিক্সৰ তাত সমাৱেশ ঘটিছে য'ত ভাল নেতৃত্ব তাত থিয় দিছে এতিয়া যোৰহাট চৰ্চাৰ বিষয় কৰিমগঞ্জ হাফিজ ৰছিদ আহমেদ চৌধুৰী চৰ্চাৰ বিষয় গুৱাহাটী মীৰা বৰঠাকুৰ চৰ্চাৰ বিষয় তাৰ মানে আমি যে যিটো কথা অতদিনে কৈ আছিলোঁ ৰাজনীতিৰ পৰিৱেশ আহিব লাগে এইবাৰ চৰ্চালৈ আহিছে গুণগত ৰাজনীতিৰ পৰিৱেশ আহিছে আৰু সেইকাৰণে এইবাৰ যোৰহাটৰ সমষ্টিতটো মুখ্যমন্ত্ৰী 2জন মানুহ গৈ বেগ লৈ বহি থকা বুলি শুনিছোঁ 100 কোটি টকালৈকে তেওঁলোকে খৰচা কৰিবলৈ ৰাজি আছে কিন্তু কামত দিয়া নাই সেই কাম নিদিয়া কথাটোৱে কিমানলৈকে আগবাঢ়ে মোৰতো বিশ্বাস আছে যে তাত গৌৰৱ গগৈ ডাঙৰীয়া জিকিব কিন্তু তৎসত্ত্বেও আমি 4 তাৰিখলৈকে যিহেতু ইতিমধ্যে EVM-ত বন্দীয়ে হৈছে আৰু জনতা যিহেতু জনাৰ্দন তেওঁলোকে সিদ্ধান্ত ল'বই
কিন্তু মই ভাবোঁ যে এইবাৰ কিন্তু এই যিটো সহজ অংক তেওঁলোকৰ পইচাৰ যিটো এইটো খেলে কিন্তু কাম নাই দিয়া আৰু ভৱিষ্যতেও নিদিয়ে মই এই কথাটোতেই মই আৰু এটা কথা যোগ দিব খুজিছোঁ এবাৰ নিৰ্বাচন নেতাই খেলিব পৰা নাই এইবাৰ সাধাৰণ মানুহে খেলিছে সাধাৰণ মানুহে আৰু সেইটোৱে হয়তো নিৰ্বাচনী দৃশ্যপট সলনি কৰিব পাৰে মই ক'ব নোৱাৰাকৈ অৱচেতন মনত মোৰ ক্ৰিয়া কৰিছিলে প্ৰথম দিনটোতে মোৰ যিদিনাখন প্ৰাৰ্থিত্ব ঘোষণা কৰিছে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া অজিত ভূঞা ডাঙৰীয়া তেওঁলোকে ঘোষণা কৰাৰ পিছত মই ডিব্ৰুগড় সংবাদ মাধ্যমত যেতিয়া মই মুখামুখি হৈছিলোঁ সেই দিনটোতে কৈছিলোঁ এইবাৰ নিৰ্বাচন বিজেপিৰ লগত লুৰিণ গগৈৰ নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত লুৰিণ গগৈৰ নহয় এইবাৰ ৰাইজৰ লগত হ'ব সেই কথাটোৱে একেবাৰে ক্ৰিয়া কৰিলে আৰু দেখিলোঁ যে এইবাৰ সকলো মানুহ এইবাৰ আমি যদি আমাৰ দলীয় কৰ্মকৰ্তাসকলে আমি যিমান এটা গতিত গৈছোঁ ধৰক 80 স্পীডত যদি গৈছোঁ সাধাৰণ মানুহ 100 বা 120 এটা গতিত ৰঞ্জিত গগৈ নিৰ্বাচনী ফলাফল 4 তাৰিখে ঘোষণা হ'বই কিন্তু ইতিমধ্যে বিভিন্ন ধৰণে আপোনাৰ বিৰোধীসকলেও বিভিন্ন ধৰণে কৈছে যে লুৰিণজ্যোতি হাৰিব আৰু লুৰিণজ্যোতি এইবাৰ হাৰিলে লুৰিণজ্যোতিৰ পলিটিকেল কেৰিয়াৰ শেষ হৈ যাব মোৰ প্ৰশ্নটো হ'ল নিৰ্বাচনী ফলাফলে হাৰকে বা জিককে লুৰিণজ্যোতিৰ ৰাজনৈতিক জীৱনটোত কি ধৰণৰ প্ৰভাৱ পেলাব মই জিকিলে বাৰু ঠিক আছে আপুনি আৰু এখোজ আগবাঢ়ি যাব হাৰিলে ব্যক্তি স্বাৰ্থৰ নিজৰ ব্যক্তিগত প্ৰতিষ্ঠাৰ সংগ্ৰাম যদি মোৰ ৰাজনীতিটো হ'ল হ'লে তেতিয়াহ'লে মোৰ জীৱনটো শেষ হৈ গ'ল হ'লে কাইলৈ অহা কাইলৈ হাৰিলে মানে মোৰ এইটো কথা নাই মোৰ আদৰ্শ আৰু জাতি মানে ৰাজনীতি কৰিছোঁ মানুহৰ কাৰণে সাধাৰণ জনগণৰ কাৰণে অসমীয়া মানুহৰ কাৰণে অসমৰ কাৰণে অসমৰ সাধাৰণ জনগণৰ কাৰণে গতিকে মই সেই চিন্তাৰে আগবাঢ়িছোঁ জিকা হৰা জনগণে সিদ্ধান্ত ল'ব এইটো মোৰ ওপৰত নাই মই কাম কৰিছোঁ কাম কৰিবলৈ চেষ্টা কৰিছোঁ বুলি মই অহংকাৰ কৰি নকওঁ চেষ্টা কৰিছোঁ যিমান পাৰি মই আৰু মই বুলিও নকওঁ আমি সকলোৱে সন্মিলিতভাৱে গতিকে তাত সিদ্ধান্তটো ৰাইজে দিব গতিকে কিবা কাৰণত ফলাফল নেতিবাচক আহিলেও মই মানুহৰ লগত আছোঁ আৰু থাকিম সন্মুখত থাকিম লগত থাকিম আৰু তেওঁলোকৰ হৈ যুঁজিম আৰু পৃথিৱীত এনেকুৱা বহুত উদাহৰণ আছে যিসমূহ বহুতবাৰ হৰাৰ পাছতো বাজপেয়ী আদৱানীৰ যাত্ৰাৰ পিছত আজি নৰেন্দ্ৰ মোদী এইটো কথাটো মানুহে পাহৰি গ'লে ভুল হ'ব শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে দীনদয়াল উপাধ্যায়ে কৰা ত্যাগ বাজপেয়ী আৰু আদৱানীয়ে কৰা তেওঁলোকে দীৰ্ঘদিনীয়া শ্ৰমৰ বিনিময়ত এতিয়া নৰেন্দ্ৰ মোদী আপুনি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী আছিলে আৰু বিৰোধী ঐক্যমঞ্চৰ নেতৃত্ব প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছে লৈছিলে নিৰ্বাচনৰ সময়ত বিভিন্নজনে বিশেষকৈ আপোনাৰ প্ৰতিদ্বন্দ্বী দলটোৱে এটা খুব প্ৰচাৰ চলাইছিল যে লুৰিণজ্যোতি গগৈ কেনেকুৱাকৈ জাতীয়তাবাদী হ'ল কাৰণ তেওঁতো কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰিছে আৰু এই কংগ্ৰেছে অসম আন্দোলনত 855গৰাকী শ্বহীদৰ হেৰি কৰিছিলে এইটো আপোনাৰ বিৰুদ্ধে এটা প্ৰচাৰ চলাইছিল তেওঁলোকে যে আপুনি জাতীয়তাবাদী নহয় এই ধৰণৰ কথা এটা কৰিবলৈ কিন্তু যি নহওক নিৰ্বাচনটো হৈ গ'ল এতিয়া প্ৰশ্নটো উঠিছে আপোনাৰ এই বিৰোধী ঐক্যমঞ্চৰ গোটেই যিটো প্ৰক্ৰিয়া নিৰ্বাচনী আপুনি প্ৰাৰ্থী হৈছিলে আপোনাৰ অভিজ্ঞতা কি হ'ল মই অভিজ্ঞতাৰ কথাটো এইকাৰণেই সুধিছোঁ যে লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছেহে এইটো শেষ হৈ যোৱা নাই তেওঁ নিজেও সেইটো কথা কৈছে আৰু আমিবোৰেও বিশ্বাস কৰোঁ যে তেওঁ আৰু বহু দূৰ আগুৱাই যাব আৰু সেইকাৰণে তেওঁৰ অভিজ্ঞতাৰ প্ৰয়োজন হ'ব আপুনি ঠিকে কৈছে বহু যোজন বাট যাবলৈ আছে আৰম্ভণি আৰু আমি এটা দল হিচাপেও নতুন ৰাজনৈতিক অভিজ্ঞতা হিচাপে ব্যক্তিগত অভিজ্ঞতাও একেবাৰে নতুন চালুকীয়া ছাত্ৰ সন্থাৰ মঞ্চ আৰু ৰাজনৈতিক মঞ্চ দুইখন পৃথক বেলেগ বেলেগ ধৰণৰ ইয়াতে বিভিন্ন কথা বতৰা আছে গতিকে মোৰ অভিজ্ঞতা ভাল অভিজ্ঞতা মোৰ নিজৰ ব্যক্তিগতভাৱে যদি কয় কিন্তু মই বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক হিচাপে গোটেই বিষয়বোৰত ধৰক যেনেধৰণে আৰু সমাধান সূত্ৰ যেনেকৈ ধৰক আজিও এইটো প্ৰশ্নৰ অৱকাশ থাকি গ'ল যে বৰপেটাত কিয় আমি ঠিক কৰিব নোৱাৰিলোঁ বা ডিফুত আমি কিয় ঠিক কৰিব নোৱাৰিলোঁ এই দুটাটো একেবাৰে সন্মুখত থকা হাতৰ উদাহৰণ মোৰটো বাদেই দিছোঁ মোৰ আপোনাৰ আপ যে খেলিলে কিন্তু আপ খেলিলেও আমাক সকলোৱে সন্মিলিতভাৱে লুৰিণ গগৈ ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে সকলোৱে ঘোষণা কৰিলে মানুহেও এইটো গ্ৰহণ কৰি ল'লে কিন্তু আমি ধৰক আমি এইটো কৰিব নোৱাৰিলোঁ ডিফুটো আমি এটা যিটো সমাধান সূত্ৰ উলিয়াবলৈ মোৰো দুৰ্বলতা মই স্বীকাৰ কৰি লৈছোঁ
ময়ো কিবা কাৰণত মই সফল হ'ব নোৱাৰিলোঁ কিন্তু চেষ্টা আছিলে কাক দিয়ে কাক নিদিয়ে এইটো আমি একেলগে পতা কথা কিন্তু সেইটো যে এটা সমাধান সূত্ৰ উলিয়াব লাগিছিলে তাত মই বিফল হৈছোঁ বা আমিবোৰ বিফল হৈছোঁ বা বৰপেটাটো মনোৰঞ্জন তালুকদাৰকো আপুনি শক্তিটোক অস্বীকাৰ কৰিব নোৱাৰে মানে তেওঁৰ এটা নিজৰ সত্তা এটা আছে নিজৰ এটা তেওঁলোকৰ সেই ধাৰা এটা আদৰ্শ এটা আছে কংগ্ৰেছৰো নিজৰ ভেটি আছে কিন্তু তাৰ মাজতেতো আমি বাট উলিয়াব লাগিব মধ্যম পন্থা এটা ল'বলৈ তাত কিন্তু মই মোৰ ফালৰ পৰা মই পাৰ্চনেলি কৈছোঁ ঐক্যমঞ্চ হিচাপে বিফল হৈছেনে নাই হোৱা মই এতিয়াই মই কৈ দিব খোজা নাই কিন্তু মই যিমান কৰিব লাগিছিলে নোৱাৰিলোঁ আৰু দ্বিতীয় কথাটো মোক যিটো ছদ্মবেশী জাতীয়তাবাদী বা কিবা কিবি যিবোৰ শব্দ বাক্য তেওঁলোকে কৈছে তেওঁলোকে নিজে আচলতে পাহৰিয়ে গৈছে কাৰণ তেওঁলোকেওতো নেহৰুৰ মন্ত্ৰী সভাতো শ্যামাপ্ৰসাদ মুখাৰ্জী আইনমন্ত্ৰী আছিল তেতিয়াতো তেওঁলোকৰ আদৰ্শ ক'ত গৈছিলে মুছলিম লীগত তেওঁ মন্ত্ৰী আছিলে বেংগল প্ৰভিন্সত গতিকে যাক তেওঁলোকে মুছলিম লীগক পাকিস্তান সৃষ্টি তেওঁলোকৰ মূল কথা বুলি কয় মানে পাকিস্তানী PDPৰ লগত তেওঁলোকে চৰকাৰ কৈছে মেহবুবা মুফতিৰ লগত এইবোৰ কথা তেওঁলোকে পাহৰি এইবোৰ কথা কৈছে কাৰণ আমি আমাৰ আদৰ্শ কেতিয়াও পৰিহাৰ নকৰোঁ বা কোনো কাৰণতে কৰাৰ প্ৰশ্নই নাই আমাৰ কেৱল মাত্ৰ এই সময়ত যিহেতু দেশৰ গণতন্ত্ৰ সংবিধান বচোৱাৰ এই সংগ্ৰামত আমি নামিছোঁ গতিকে ভোট বিভাজন হ'ব নালাগে আমি আদৰ্শ কেতিয়াও আপোচ কৰা নাই আদৰ্শ আমাৰ নিজৰ জেগাত আছে আমি এই সময়ত সহৱস্থান কৰিছোঁ কাৰণ নহ'লে ইয়াৰ সুযোগ বিজেপিয়ে গ্ৰহণ কৰিব সেইকাৰণে ভূপেন বৰা কাষত থাকিলেও বাওঁপন্থী নেতাসকল কাষত থাকিলেও আমি কওঁ যে জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ চিন্তা আদৰ্শৰো আমাৰ মত পাৰ্থক্য আছে আৰু কংগ্ৰেছ দল বা ৰাষ্ট্ৰীয় ৰাজনীতিৰো আমাৰ পাৰ্থক্য আছে কিন্তু আমাৰ দলৰ স্বাৰ্থ আৰু ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধলৈ গৈ আমি সকলোৱে এবাৰ জপিয়াই পৰিব লাগে নিৰ্বাচন এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে যে এই ধৰণৰ এইটো অভিজ্ঞতা আছে মই সিদিনা এগৰাকী কংগ্ৰেছৰ মানুহ আহিছিল মোৰ এই অনুষ্ঠানলৈ তেতিয়া মই কৈছিলোঁ যে কংগ্ৰেছক বিশ্বাস কিমান দূৰ কৰিব পাৰি কাৰণ কংগ্ৰেছে যেতিয়া তেওঁলোকৰ অলপ বেয়া দিন চলে তেতিয়া তেওঁলোকে ঐক্যমঞ্চৰ কথা কয় বিৰোধী ঐক্যৰ কথা কয় কিন্তু তাৰ পিছতেই কিন্তু তেওঁলোকে শক্তি যেতিয়া বৃদ্ধি হয় তেতিয়া কিন্তু বাকীবোৰক হেৰি কৰে এইটো আমি আনকি একদম শেহতীয়াভাৱে আমি মনমোহন সিঙৰ চৰকাৰৰ সময়তো দেখিছিলোঁ যাৰ কাৰণে লেফ্টে তেওঁলোকৰ পৰা 2008 চনত লেফ্টে UPA চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিলে তো এতিয়া মই আপোনাক ডিব্ৰুগড়ৰ পৰা অকণমান উলিয়াই আনিব খুজিছোঁ কিন্তু তাৰ আগতে আমি এটা বিৰতি ল'ম বিৰতিৰ পিছত আমি অসমীয়া জাতীয়তাবাদ অসমীয়া আঞ্চলিকতাবাদ আৰু এই জাতীয়তাবাদ বা আঞ্চলিকতাবাদৰ সৈতে যিবোৰ সংঘাতৰ প্ৰশ্ন আহে এই কথাবোৰ আমি আলোচনা কৰিম লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি সংসদীয় সমষ্টিৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট সম্পৰ্কত আমি আলোচনা কৰিছোঁ ইতিমধ্যে বিভিন্ন কথা লুৰিণজ্যোতিয়ে কৈছে বিৰোধী ঐক্যমঞ্চ ক'ত সফল হৈছে ক'ত ব্যৰ্থ হৈছে সেইবোৰো তেওঁ উনুকিয়াই গৈছে এতিয়া মই লুৰিণজ্যোতি গগৈ আপুনি প্ৰত্যক্ষভাৱে বিজেপিক আপুনি নিৰ্বাচনী প্ৰতিদ্বন্দ্বী হিচাপে আপুনি লৈ নিৰ্বাচন খেলিব লগা হৈছে নিৰ্বাচনী ৰাজনীতিত বিজেপিৰ ভূমিকাটো বিজেপিয়ে কি কৰে কি নকৰে এই ধৰণৰ কথাবোৰ আপুনি কেনেদৰে প্ৰত্যক্ষ কৰিছে মানে আপোনাৰ এটা অবজাৰভেশ্যনছ আছে নিশ্চয় সেই বস্তুটো বিজেপিৰ এই নিৰ্বাচনী ৰাজনীতিত ভূমিকাটো কি বুলি ভাবে আপুনি মানে তেওঁলোকে অতি পেছাদাৰী মানসিকতাৰ ৰাজনীতি কৰে আৰু খুব আগ্ৰাসী ৰাজনীতি বুলি যিটো কয় এগ্ৰেছিভ পলিটিক্স এটা তেওঁলোকে কৰে যাৰ কাৰণে তেওঁলোকে দেশৰ হৈ কাম কৰিব নোৱাৰিলেও দেশৰ অৰ্থনীতি বিপৰ্যস্ত হ'লেও দেশৰ বৈদেশিক পৰিক্ৰমা নীতিসমূহ বিফল হ'লেও কিন্তু চৰকাৰ কৰিছে কাৰণ এটা তেওঁলোকৰ মূলধন সংগঠন দ্বিতীয় তেওঁলোকৰ যিটো মাছ মিডিয়া মেনেজমেণ্ট কওক বা আন ছ'চিয়েল মিডিয়া মেনেজমেণ্ট এই যিবোৰ কথা বতৰা এইবোৰ বৰ পেছাদাৰী মানসিকতাৰে তেওঁলোকে ডিল কৰে আৰু আদৰ্শগত যিটো কথা তেওঁলোকৰ যিহেতু RSSত ট্ৰেইনিং হয় বিজেপিও ট্ৰেইনিংটো কণ্টিনিউ কৰে বা ৱৰ্কশ্বপ হয় সেইকাৰণে এটা তেওঁলোকৰ খুব এটা প্ৰফেশ্যনেল এপ্ৰ'চ এটা সদায় আছে আৰু সেইটোৱে তেওঁলোকক সদায় এডভান্টেজ দি আহিছে গতিকে তেওঁলোকৰ লগত যুঁজিবলৈ তেওঁলোকৰ
এই গোটেই কথা বতৰাবোৰ সেইধৰণে আমি বিশ্লেষণ কৰি আগবাঢ়িব লাগিব আৰু তেওঁলোকৰ মূল যিবোৰ জেগাত তেওঁলোকে মাইক্ৰ' লেভেল মেনেজমেণ্ট কৰে এইবোৰকো আমি কেনেকৈ কাউণ্টাৰ কৰোঁ তাৰ কাৰণে কিন্তু ৰণকৌশল বনাব লাগিব এইবাৰ আমি আমাৰ অসমত যদিও আমাৰ সেই ধৰণৰ সাংগঠনিক ভেটি শক্তিশালী সুদৃঢ় হৈ উঠা নাই মোৰ নিজৰ ব্যক্তিগত ফিলিংছ মই কংগ্ৰেছৰ কথা ক'লেতো ভুল হ'ব তেওঁলোকেও যদিও খুব তেওঁলোকৰ সংগঠন গাঁৱে ভূঞে আছিল কিন্তু তেওঁলোকৰ মাজত সেই যে বিজেপিয়ে আপডেটেড হৈ গ'ল প্ৰফেচনেলিজিমটো তেওঁলোকে এডপ্ট কৰি ল'লে বা তেওঁলোকে তেনেধৰণে প্ৰশিক্ষণপ্ৰাপ্ত এটা পৰিৱেশ বা কেডাৰ তেওঁলোকে পালে তাৰমানে কথাবোৰ অলপ সলনি হৈছে গতিবিধি গতি প্ৰকৃতি ৰাজনৈতিক গতি প্ৰকৃতিটো সলনি হৈছে এইটো আমি সকলোৱে উপলব্ধি কৰিব লাগিব আৰু স্বীকাৰ কৰি আমি সেই ধৰণে ৰণকৌশল বনাব লাগিব আমি জাতীয়তাবাদী দল হিচাপে আমাৰতো কিছুমান লিমিটেশ্যন আছে কিন্তু আমি ফিল কৰিছোঁ যে আহি থাকিব লগা দিনসমূহত আমি এই কথা বতৰাবোৰ আমি চাই এইবোৰ তেতিয়াহে আমি ৰণকৌশল এটা কৰিলেহে আমি যুঁজিব পাৰিম বা তেওঁলোকৰ লগত জিকিব পাৰিম বিজেপিৰ এই যিটো এডভান্টেজ বুলি আপুনি কৈছে আপোনালোকৰ কাৰণে বা বিৰোধী ঐক্য মঞ্চ বা স্পেচিয়েলি লুৰিণজ্যোতি গগৈৰ কাৰণে এইটো ডিছএডভান্টেজলৈ ৰূপান্তৰিত হ'ব পাৰে নাই চাওক প্ৰথম কথাটো হ'ল আমি প্ৰথম আমাৰ নিজৰ মানে কমিটমেণ্ট জাতীয় দায়বদ্ধতাটো আমাৰ সকলোৰে লাগিব দেশপ্ৰেমটো আমি কিয় এই ৰাজনীতি কৰিবলৈ আহিছোঁ ইমান প্ৰত্যাহ্বানৰ মাজত সেইটো আমাৰ কেডাৰসকলে যিদিনাখন উপলব্ধি কৰিব আৰু আদৰ্শটো যিদিনাখন আমাৰ সকলোৰে আটাইতকৈ বেছি সন্মুখত থাকিব প্ৰায়ৰিটি হ'ব সেইদিনাখন আমি নিশ্চয় এইটো অভাৰকাম কৰিব পাৰিম কাৰণ আমাৰ প্ৰথম প্ৰত্যাহ্বানটো নিশ্চয়টো পইচা তেওঁলোকৰ বহুত বেছি টকা পইচা আছে তেওঁলোকৰ বহুজাতিক গোষ্ঠী পুঁজিপতি গোষ্ঠীসমূহৰ তেওঁলোকৰ সহায় সমৰ্থন সদায় আছে আৰু থাকিব আৰু বিজেপিটো তেনেকৈয়ে গঢ় লৈ উঠিছিল বহুজাতিক কোম্পানীসমূহে তেওঁলোকক সহায় কৰি আছিল বহু দিনৰ পৰা গতিকে কিন্তু তাৰ মাজতে তেওঁলোকৰো বহুত প্ৰত্যাহ্বান গৈছে কেতিয়াবা বেন কৰি দিছে RSSক ধৰক কেতিয়াবা বিজেপিৰো তেওঁলোকে বহুত দীঘলীয়া পৰিক্ৰমা যুঁজিব লগা হৈছে তেওঁলোকে বিভিন্ন ধৰণৰ মানুহৰ তেওঁলোকৰ পেপাৰ মেগাজিন বিক্ৰী কৰি তেওঁলোকৰ মানে আলোচনীবোৰ বিক্ৰী কৰি তাৰ পইচা সংগ্ৰহ কৰি তেওঁলোকে চলিছিল এই যে মানে প্ৰত্যাহ্বানৰ মাজত তেওঁলোকে নিজকে গঢ়ি তুলিলে সেইটোৱে তেওঁলোকক বহুত শিকালে আমিও সেইকাৰণে এই যিবোৰ আপুনি কোৱা যিবোৰ জটিলতা আছে প্ৰত্যাহ্বান আছে ইয়াৰ মাজত কেনেকৈ কাৰণ যুঁজিব লাগিব মই যেতিয়া শিৱসেনাৰ এতিয়া নেতৃত্বত থকা উদ্ধৱ ঠাকৰেক লগ পাইছোঁ তেতিয়া তেওঁ নিজে কৈছে যে শক্তিটো তোমালোকৰ বহুৱা তেতিয়া তোমালোকৰ মূল্য আহিব অতদিন 67 বছৰ তেওঁলোকৰ একেৰাহে তেওঁলোকৰ পৰিক্ৰমা শিৱসেনাৰ মাৰাঠা জাতীয়তাবাদ এবাৰহে তেওঁলোকৰ মুখ্যমন্ত্ৰী হৈছে নহয় জানো এইবাৰ লাষ্ট তাৰ আগততো কেতিয়াও মুখ্যমন্ত্ৰী হোৱা নাই ইমান দীঘলৈকে তেওঁলোকে ধৰি ৰাখিছে জাতীয়তাবাদটো যুঁজি আছে আৰু আচৰিত হওঁ যে মাৰাঠা জাতীয়তাবাদ শিৱসেনাৰ নামত চুকে কোণে মুম্বাইৰ চুকে কোণে তেওঁলোকে যি কয় শুনে আমি ক'ৰবাত গ'লে শিৱসেনাৰ শিৱ সৈনিকে কোৱা কথা তেওঁলোকৰ আজি যদি কোনোবা এখন হোটেলতো আছোঁ মালিক পক্ষই আহি আমাক মাত লগাই যায়হি আমি যদি শিৱসেনাৰ আমি অতিথি বুলি গম পায় তাৰমানে এইটোৱে হ'ল মাৰাঠী জাতীয়তাবাদৰ স্বাভিমানৰ মানে শক্তি আৰু চেতনা এইটো আমি সকলোৱে উপলব্ধি কৰা দৰকাৰ যুঁজি আছে কাৰণে তেওঁলোকে আজিও খাৰা হৈ আছে আজিতো গম পাইছোঁ যে তেওঁলোকে যিমান চিট পাইছে গোটেইবোৰ চিটেই বোলে জিকিব শিৱসেনা এনেকুৱা এটা পৰিৱেশ আহি গৈছে ভাঙি পেলালে চিম্বলটো কাঢ়ি নিলে গতিকে আমিও ইয়াত যুঁজিব লাগিব শ্ৰম কৰিব লাগিব ত্যাগ কৰিব লাগিব ত্যাগী মানসিকতাৰে যদি আমি কাম নকৰি পিনে সপোনৰ ৰাজ্যত আমি যদি বসবাস কৰোঁ এনেও জাতীয়তাবাদী ৰাজনীতিৰ আমাৰ অকণ দুৰ্বলতা আছে আমি সপোন বেছিকৈ দেখোঁ কথা বেছিকৈ কওঁ কিন্তু কাম নকৰোঁ আৰু যিটো প্ৰফেচনেলিজিম যিটো লাগে পেছাদাৰিত্ব সেইটো আমি নিজকে আনিবৰ কাৰণে আমি চেষ্টা কৰা নাই কিন্তু এইবাৰ আমি ভাবি আছোঁ যে তেনেকৈ আমি চেষ্টা কৰিম তেনেকৈ আগবাঢ়িম আজি নহয় কালি নহয় পৰহি কষ্ট কৰিলে কাইলৈ বাট মুকলি হ'ব আৰু অলপ কম কষ্ট কৰিলে পৰহিলৈ হ'ব নতুবা তাৰ পিছদিনাখন হ'ব মানুহে কিমান কষ্ট কৰিব কিমান শ্ৰম কৰিব কেনেকৈ আমি কেডাৰ বনাব পাৰিম তাৰ ওপৰত ভিত্তি কৰি আমাৰ জাতীয়তাবাদৰ ভৱিষ্যতটো নিৰ্ভৰ আপুনি প্ৰায় চুই গৈছে কিন্তু মানে মোৰ এটা প্ৰশ্ন আছিলে সেইটো হ'ল যে অসমত মানে আপোনালোকে আঞ্চলিকতাবাদী ৰাজনীতিৰ পোষকতা কৰিছে অসমত ইয়াৰ পূৰ্বে 80ৰ দশকতে আপোনাৰ আঞ্চলিকতাবাদৰ উত্থান হৈছিলে 85 চনত আঞ্চলিকতাবাদী অসম গণ পৰিষদে ক্ষমতা কৈছে দুবাৰকৈ ক্ষমতালৈ আহিছে আজিও অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদৰ নামতেই তেওঁলোকে ক্ষমতাত আছে হয় এনে স্থলত আপোনালোকৰ যিটো আঞ্চলিকতাবাদ বা জাতীয়তাবাদ আপোনালোকে কি প্ৰত্যাহ্বান সন্মুখত আছে বুলি ভাবিছে আপোনালোকে ভাবে নেকি যে অগপ
আপোনালোকৰ কাৰণে কোনো ফেক্টৰ নহ'ব অহা দিনবোৰত বা বাকী মই ৰাষ্ট্ৰীয়তাবাদী দলবোৰৰ কথা বাদেই দিছোঁ মই চব ফেক্টৰটো সাধাৰণ মানুহ কমন মানুহেই ফেক্টৰ মই দলৰ কথা নকওঁৱেই যেতিয়া আদৰ্শত কোনোবাই ধৰক আপোচ কৰে তেতিয়া মানুহৰ হৃদয়ৰ পৰা বুকুৰ পৰা নিজে নিজে আঁতৰি যায় আৰু মানুহে নিৰ্ণয় কৰিব কাক তেওঁলোকে ৰাখিব কেনেকৈ ৰাখিব এতিয়া আমি আমাৰ মূল প্ৰত্যাহ্বান আপুনি যিটো কৈছে সেইটো যে আগতে সাধাৰণ মানুহক যে ঠগিলে প্ৰতাৰণা কৰিলে এইটো আমাৰ প্ৰথম প্ৰত্যাহ্বান দ্বিতীয় আমাৰ ভুল নীতিৰ কাৰণে আমি মূলসুঁতিৰ অসমীয়া বুলি যাক কওঁ আমি কোনো মূলসুঁতিৰ নহয় সকলো মূলসুঁতিৰ আমি নিজকে মূলসুঁতি বুলি ভাবি যিসকলে গগৈ শইকীয়া কলিতা বৰুৱা বৰঠাকুৰ গোহাঁই এইসকলে যেতিয়া আমি অকল নিজে আমাৰ হাততহে জাতীয়তাবাদটো সুৰক্ষিত বুলি আমি ভাবা আৰম্ভ কৰিলোঁ তেতিয়া আমাৰ জনজাতীয় ভাইসকল আমাৰ পৰা গুচি গ'ল পাহাৰ গুচি গ'ল বড়োভূমি গুচি গ'ল আমি ৰাভা মিচিং এই সকলো যেন আমাৰ পৰা দূৰলৈ গুচি যাব এনেকুৱা এটা পৰিৱেশ কিন্তু আমি সেইকাৰণে এবাৰ নতুন ধ্যান ধাৰণাৰে গোটেই কামটো কৰিব খুজিছোঁ তেওঁলোকে হয়তো অকণমান দুখ পাই আঁতৰি আছে অসমীয়া বুলি নহয়ও বুলিও ক'ব খোজে কিন্তু তাৰ মাজতো আমি যে সকলোৱে এটা জাতি গঠন প্ৰক্ৰিয়াৰ আমি সকলো অংগাংগী আছিলোঁ একেলগে কান্ধত কান্ধ মিলাই আগবাঢ়িছিলোঁ সেই কথাটো পুনৰুত্থান কৰিবৰ কাৰণে পুনৰুজ্জীৱিত কৰিবৰ কাৰণে আমাৰ পৰা মোৰ ফালৰ পৰা আমাৰ সকলোৰে ফালৰ পৰা এটা অফুৰন্ত আমাৰ এটা প্ৰয়াস চলি আছে অব্যাহত আছে নাজানো এইটোৱে কেতিয়া মানুহক আশ্বস্ত কৰিব আমাৰ বড়ো ভাইসকলক বড়ো জনগোষ্ঠীয় জাতি সত্তাৰ মানুহক বা কাৰ্বিসকলক বা মিচিংসকলক কেতিয়া উদ্বুদ্ধ কৰিব কিন্তু আমাৰ চেষ্টা আছে আৰু এইবাৰ সেইকাৰণে মই যোৱা এটা দিনৰ আগতো মই কৈছোঁ আপুনি হয়তো মন কৰিছে যে আমি সকলোকে লৈ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক জাতি সত্তা যিবোৰ আছে আঞ্চলিক ৰাজনৈতিক শক্তি আছে তেওঁলোকক স্থান দিব লাগিব তেওঁলোকক ল'ব লাগিব এখন মঞ্চ বনাব লাগিব যিসকল কম্পালচনত আপুনি যেনেকৈ কৈছে যে কিছুমান এতিয়া BPF কম্পালচনত হয়তো বিজেপিৰ প্ৰতি ইনক্লাইন হ'বও পাৰে বা বেলেগ কোনোবা দলো হ'ব পাৰে গণশক্তি নিজা এটা শক্তি আছিলে সত্তা আছিলে ৰাভা সংগ্ৰামী গণমঞ্চনে কিবা ৰাভা পটংকেশ্বৰ ৰাভা নেতৃত্বত নিজা এটা আঞ্চলিক বা জাতীয়তাবাদী চৰিত্ৰ আছিলে কিন্তু কিবা কাৰণত বিজেপিৰ লগত বিলীন হ'ল বুলি তেওঁলোকে অহাৰ বাটটো আমি বন্ধ কৰিম নেকি নকৰোঁ আজি কম্প্ৰমাইজ কৰিছে কাইলৈ বা আপোচ কৰিছে বুলিও নকওঁ তেওঁলোকৰ ৰাজনৈতিক বাধ্যবাধকতা হয়তো ক'ৰবাত আহি গৈছে কিন্তু আমি দুৱাৰ খোলা ৰাখিব লাগিব এখন বিশাল মঞ্চ কৰিব লাগিব যাতে পুনৰ বুজি পোৱা আৰম্ভ হয় যে সেই সময়ত নৰানাৰায়ণে পতা এখন অসম বা চুকাফাই পতা অসমত যিটো জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে শংকৰদেৱ মাধৱদেৱে য'ত পূৰ্ণতা দিলে গোপালদেৱ কক বা অনিৰুদ্ধদেৱ এইসকলৰ অৰিহণা য'ত আছে পৰৱৰ্তী দিনসমূহত বিষ্ণুপ্ৰসাদ ৰাভা বা লক্ষ্মীনাথ বেজবৰুৱা বা জ্যোতিপ্ৰসাদ আগৰৱালা বা বিভিন্ন ধৰণৰ পদ্মনাথ গোহাঁই বৰুৱা বাণীকান্ত কাকতি তেওঁলোকে যিটো ধাৰা অব্যাহত ৰাখি এটা বিশাল এটা জাতীয়তাবাদ কৰাৰ তেওঁলোকৰ যিটো মন আছিলে সেইটোক আমি পূৰ্ণতা দিবলৈ পুনৰুজ্জীৱিত কৰিবৰ কাৰণে পুনৰ আমাৰ এটা চেষ্টা আমি আৰম্ভ কৰিছোঁ এইটো এটা ৰাজনৈতিক চেষ্টা ইয়াক ৰাজনৈতিক পৰিসৰটোৰ পৰা অকণমান বাহিৰলৈ নিওঁ ইয়াৰ লগত জড়িত হৈ থকা ভাষা সাহিত্য সংস্কৃতি জাতীয় অৰ্থনীতিৰ বৰভেটি গঢ়া আমাৰ সামাজিক প্ৰমূল্য আমাৰ ইয়াৰ মাজত নিহিত হৈ থকা আধ্যাত্মিক চিন্তা চেতনাৰ মাজতো জাতীয়তাবাদৰ বৰভেটিটো গঢ়িবৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰয়াস থাকিব লাগিব সেই চেষ্টাটো আমি কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ সিদিনা সাংসদ ৰাজ্যসভাৰ সাংসদ তথা প্ৰবীণ সাংবাদিক তেখেতে দুদিন আগতে ইয়াতে আহি কৈ গৈছে যে আপোনালোকে এটা আঞ্চলিক মৰ্চাৰ এখন মঞ্চ এখন পোষকতা কৰিছে আৰু সেইটো লৈ আপোনালোকৰ মাজত আলোচনা হৈছে হয়তো কিছুদিন পিছত নিৰ্বাচনৰ পিছতেই আমি হয়তো আঞ্চলিক মৰ্চা এটা ৰূপত দেখা পাম এটা ৰাজনৈতিক মঞ্চৰ ৰূপত কিন্তু তাৰ আগতে প্ৰথম কথাটো হ'ল যে ঠিক আপোনাৰ সমানেই সৰব ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত এটা দল আছে সেই দলটোৱে এইবাৰ নিৰ্বাচনত এক বিশেষ ভূমিকা পালন কৰিছে কিন্তু শেহতীয়াভাৱে কিছু কথা ওলাইছে যে অখিল গগৈ ৰাইজৰ দল আৰু আপোনাৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদ এটা দল হ'ব পাৰে এইটোৰ সম্ভাৱনা কিমান চাওক প্ৰথম কথাটো আমি দুটা ধাৰণা আহিছে এইটো এটাটো অখিল গগৈ ডাঙৰীয়াই কোৱা যে একত্ৰীকৰণ আমাৰ দল দুটাৰ আৰু দ্বিতীয়টো মানে অজিত ভূঞা ডাঙৰীয়াই কোৱা যিটো ধাৰণা আমি আচলতে চাব লাগিব কোনটো বেছি গণতান্ত্ৰিক য'ত বিজ্ঞানসন্মত দৃষ্টিভংগী য'ত আছে আৰু য'ত সকলোৱে সন্মান মৰ্যাদা পায় নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰে সেইটো আমি প্ৰথম চাব লাগিব দ্বিতীয় আৰু এটা শাসকীয় পক্ষৰ ফালৰ পৰা তেওঁলোকে এটা ষড়যন্ত্ৰ বহুত দিনৰ পৰা চলাই আহিছে
3G 2G এনেকুৱা ধাৰণাৰে সংকীৰ্ণ এটা দৃষ্টিভংগীৰ মাজলৈ ঠেলি দি গোটেই ৰাজনীতিটোক তেওঁলোকে গোটেই সত্তাটোক মানে বাকী আন খিলঞ্জীয়া মানুহৰ মাজৰ পৰা আঁতৰাই নিব খুজিছে সেইটো এটা ষড়যন্ত্ৰ আমি দেখিছোঁ গতিকে তাৰ মাজত আমি যিটো আমাৰ কাৰণে ভাল সেই ৰাস্তাটো আমি গ্ৰহণ কৰিব লাগিব কাৰণ মানুহে এইটো কেতিয়াও ফিল কৰিব নাপাব নালাগে যে ৰাজনীতিত অসমৰ ৰাজনীতিটোত 2G বা 3G সৰ্বময় কৰ্তা বা সেই বেলেগে পাতি দিয়া জালখনত যাতে আমি আমাৰ ভৰিটো নিদিওঁ এইটো আমি সুযোগ ল'ব লাগিব কাৰণ নহ'লে আজি এইটো কথা আচলতে কোৱাটো উচিত নহয় যদি এইটো আপুনি নিশ্চয় ধৰিব পাৰিছে ইয়াৰ মাজত খেলটো কি আছে গতিকে এইটো উপলব্ধি কৰি আমি কাম কৰিব লাগিব গতিকে মই ভাবোঁ যে আমি অকণমান গোটেই বস্তুটো যুক্তিৰে চাব লাগিব একত্ৰীকৰণৰ কথা আহিছে যদিও একত্ৰীকৰণটো আচলতে প্ৰায়োগিকভাৱে সম্ভৱ হয়নে নহয় কাৰণ এনেকুৱা ধৰণৰ সফল মডেল কিছুমানটো ইতিমধ্যে ZPM 5টা দলৰ সমাহাৰে ZPMে চৰকাৰ কৰিলে মিজোৰামতো NPPত নহয় মেঘালয়ত NPP থকাৰ পিছতো আন আঞ্চলিক শক্তিও আছে তেওঁলোকে সন্মিলিতভাৱে কামটো কৰিছে নাগালেণ্ডতো সেইটো হৈছে মিজোৰামটো উদাহৰণ ZPM গতিকে আমি অকণমান গোটেই বস্তুটো অলপ নিৰ্মূলভাৱে বিশ্লেষণ কৰা দৰকাৰ আমি অকণমান সকলোৱে এই কথাটো মানে হুৰমুৰকৈ আমি গোটেই কামটো কৰিবলৈ নগৈ অকণমান চোৱা দৰকাৰ আৰু হুৰমুৰকৈ কৰিবলৈ গৈ 3G আৰু 2Gৰ বেলেগে পাতি দিয়া জালখনত যাতে আমি কেতিয়াও নফচোঁ যাতে জাতীয়তাবাদৰ ধাৰাটো যাতে স্তিমিত কৰি নেপেলক যাতে হিমন্ত বিশ্ব শৰ্মাই এইটো কোৱাৰ সুযোগ নাপাওক যে এতিয়া জাতীয়তাবাদ আৰু গগৈ দুজনেহে ধৰি ৰাখিছে এই কোৱা কথাটো পৰিৱেশলৈকে যাতে যোৱাৰ এটা আমি সুযোগ দিব নালাগে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ অসমৰ ৰাজনীতিৰ কাৰণেই গুৰুত্বপূৰ্ণ কাৰণ আপুনি যেটো কথা 3G 2G বিশেষকৈ তিনি গগৈৰ উত্থান বা তেওঁলোকৰ সংকীৰ্ণতাৰ জালখন খুলিব খুজিছে কিন্তু মানুহে গ্ৰহণ কৰা নাই কাৰণ মই জাতীয়তাবাদী আজন্ম সত্তা তাৰে মই আহি আছোঁ আজি ইয়াত আহিছোঁ গৌৰৱ গগৈয়ে এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কৰে কংগ্ৰেছ কৰে আৰু অখিল গগৈ এটা বেলেগ ধাৰা আৰু সত্তা ধৰি ৰাখিছে তিনিটা সত্তা এখন মঞ্চত থিয় হৈছে কাৰণে মানুহে এটু তেওঁলোকৰ 3Gৰ সংকীৰ্ণ সাম্প্ৰদায়িকতাৰ খেলটো এতিয়া মানুহৰ মাজত ক্ৰিয়া কৰা নাই কিন্তু তাকে নকৰি যদি একেখন মঞ্চত তিনিওগৰাকী আমি থিয় হওঁ নতুবা দুয়োগৰাকী যদি থিয় হওঁ ইয়াৰ আনডিউ এডভান্টেজ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ল'ব এইটো সুযোগ আমি নিদিওঁ কেতিয়াও মানে লুৰিণজ্যোতি গগৈৰ এই যিটো দৃষ্টিভংগী এইটো আচলতে এক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ ইও এটা অংশ বুলি ক'ব পাৰি নিশ্চয় আমি কথা পাতিম লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি